হয়, ভোগালী বিহুক লৈ ইতিমধ্যে ৰাজ্যজুৰি সকলোৰে ব্যাপক উৎসাহ আৰু উৎসাহ উদ্দীপনাৰে সকলোৱে ভোগৰ যি উৎসৱ ভোগালী বিহু উদযাপন কৰিবৰ বাবে সকলো সাজু হৈছে আৰু ভোগালী উৎসৱ বুলি ক'লে যি অবিচ্ছেদ্য যি অংগ হৈছে দৈ আৰু বিহুৰ দিনা পুৱা জলপান খাবৰ বাবে দৈ অত্যন্ত প্ৰয়োজন হয় আৰু মই উপস্থিত আছোঁ খুমটাৰ যি চীনাতলীৰ দৈ বুলি ক'লে এটা এক বিশেষ নাম আছে আৰু মিণ্টু শইকীয়া নামৰ যুৱকগৰাকীয়ে দৈ ভোগালী বিহুক লৈ বিশেষভাৱে প্ৰস্তুত কৰিছে আমি মিণ্টু শইকীয়াৰ সৈতে উপস্থিত আছোঁ আমি পোনে প্ৰথমে দেখুৱাম দৈখিনি যে ইয়াতে ইয়াতে টেকেলি ইতিমধ্যে প্ৰস্তুত কৰা হৈছে চাওক আমি খুব সুন্দৰকৈ বছৰ ধৰি এই যি মিণ্টু শইকীয়া চীনাতলীৰ যুৱক মিণ্টু শইকীয়াই সুস্বাদু দৈ প্ৰস্তুত কৰি আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ এই চীনাতলীৰ পৰা দৈ লৈ যোৱা হয় আৰু চীনাতলীৰ দৈ এটা বিশেষ নাম আছে আৰু এই যিগৰাকী মিণ্টু শইকীয়া আছে মিণ্টু শইকীয়াই এই বছৰ ধৰি দৈ যোগান ধৰি আহিছে আৰু স্বাৱলম্বিতাৰ এক নিদৰ্শনো দাঙি ধৰি আহিছে আৰু আমি ভোগালী বিহুৰ এই যি ভোগৰ ৰাজ্যজুৰি যি উৎসাহ উদ্দীপনা তাৰ মাজতে আমি এই খবৰটো লৈ আহিছোঁ আৰু মিণ্টু শইকীয়া মোৰ সৈতে উপস্থিত আছে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম যিহেতু ভোগালী বিহু সমাগত আপোনালৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ কেনেদৰে সাজু কৰা হৈছে এবাৰ কিমান দৈ কৰা হৈছে মূল্য কেনেকুৱা হৈছে গোটেই কথাখিনি আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম কিমান দৈ কৰা হৈছে আপুনি বৰ্তমান মই 300 লিটাৰমান দৈ প্ৰস্তুত কৰিছোঁ আৰু ধৰি লওক অলপমানটো ওলাই গৈছে আৰু 2-3 দিনৰ ভিতৰত এইখিনি আদায় হৈ যাব গতিকে প্ৰস্তুতি ভালেই কৰিছোঁ বুলি ভাবিছোঁ বেয়া নহয় মূল্য কিমান হৈছে এইবাৰ মূল্য এটা 1.5 কেজি টেকেলি ভৰাইছোঁ সেইবিলাক 180 টকা মানে পাৰ কেজি 120 টকা আপোনাৰ অসমৰ বিভিন্ন প্ৰান্তলৈ যিহেতু আপোনাৰ দৈ যোৱা হয় এইবাৰ কলৈ পঠিওৱা হ'ব অসমত এইবাৰ আপোনাৰ গোলাঘাট ৰাখিছোঁ ৰঙামাটি ৰাখিছোঁ তাৰপৰা দেৰগাঁও অঞ্চললৈও পঠাইছোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰতে আৰু বাহিৰলৈ ইমানকৈ যোৱা নাই এইবাৰ কেনেকুৱা দেখিছে বজাৰত আপোনাৰ যিহেতু দৈ এটা বিশেষ নাম আছে আৰু আপোনাক দৈ আপুনিহে দিব নোৱাৰে বুলি আমি জানো হয় নাই দৈ ভাল দিওঁ কাৰণে আজি চাওক আজি আপোনালোকে আজি 2-3 বছৰ বা 5 বছৰ আগৰ পৰা মোক দেখি আহিছে তেনেকৈ দৈ কেনেকুৱা ভাল দৈ দি আছোঁ সকলোতে সমাদৰ পাইছোঁ সেই অনুপাতে পনীৰো দিছোঁ যথেষ্টখিনি তাৰপিছত ক্ৰীমটো এইবাৰ কটা নাই ক্ৰীমটো মই কেনেবাকৈ বিশেষ অসুবিধাৰ কাৰণে ক্ৰীম কাটিব নোৱাৰিলোঁ গতিকে ক্ৰীমো পায় দৈ পায় আমি চীনাতলীৰ পৰা আপোনালোকক মৃদুস্পন্ত বৰুৱাৰ জৰিয়তে পৰিৱেশ দেখুৱাইছোঁ